গুড মৰ্নিং বন্ধু বান্ধৱী সকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। সকলোকে কল্পনা দিকুৰ ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ হাতত এটা উপহাৰ লৈ। আৰু আপোনালোকে জানেই, যোনসকল মোৰ ডেইলি ভিউৱাৰ্ছ তেখেতসকলে জানেই যে মোৰ ল'ৰা ছোৱালীহাল ঘৰত নাছিলে, অকণমান বাহিৰত গৈছিলে, ইণ্ডিয়াৰ বাহিৰত। আৰু তেওঁলোক গৈছিলে আৰু সেইকাৰণে আজি বহু দিনৰ পাছত আহিছে, মানে পূজাৰ এসপ্তাহমানৰ আগতেই গ'ল। আজি ঘৰখন সোমাইছেহি আৰু সোমাই মোৰ হাতত এটা তুলি দিলে উপহাৰ আৰু লগতে আছে মাংস। কাৰণ যিমানেই যি নহওক, বাহিৰত যিমানেই নাখাওক, মানে আমাৰ ঘৰৰ খানাটোৰ নিচিনা কেতিয়াও নহয়, হয়নে? ঘৰৰ ভাত সাজৰ নিচিনা কেতিয়াও নহয়। সেইকাৰণে আহিয়ে মোক দিলেহি যে মা, এয়া মাংস আনিছোঁ, মাইনাই বনাব। তাৰপিছতে মোক ফোন কৰি দিয়াৰ কাৰণে মই আগতীয়াকৈ নহৰু আদা জলকীয়া সকলোখিনি ঠিক ঠাক কৰি থৈছোঁ আৰু মাইনাই বনাব বুলি জানোৱেই। আৰু এই উপহাৰটোনো কি দিছে সেইটো আপোনালোকক ক'ম বাৰু, কিন্তু তাৰ আগতে আপোনালোকক আৰু এটা কথা মই অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ ঘৰত কিছুমান, বিশেষকৈ মোৰ মিষ্টাৰৰ ক্ষেত্ৰত কৈছোঁ, আমাৰ এওঁ পৰিয়ালৰ ভিতৰতে এটা ষড়যন্ত্ৰৰ বলি হৈছে। আৰু আপোনালোকক মই কওঁ, মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই কথাকেইটা আপোনালোকৰ ওচৰত বহুতে হয়তো ক'ব কিয় কৈছে, কিন্তু মই যোৱাকালি এটা আপোনালোকৰ মাজলৈ ভিডিঅ' দিছিলোঁ। সেই ভিডিঅ'টোতো কৈছিলোঁ যে আমাৰ এওঁ এটা পাৰিবাৰিক, মানে বহুত ডাঙৰ এটা ষড়যন্ত্ৰৰ বলি হৈছে, যিটো নেকি আমাৰ এওঁ একো বুজিয়ে নাপায়। এওঁ চাকৰি ক্ষেত্ৰত থকা বা ঘৰত এতিয়া যোনটো আৰ্মিত থাকোঁতেতো তেওঁ ইমান এইবিলাক বুজিয়ে নাপায়। ছুটীত আহে দুমাহৰ এমাহৰ আৰু সেইখিনিত ঘৰৰ কামখিনি কৰি থাকোঁতেই যায়। বাকী মাটি বাৰীৰ পিছত তেওঁ ঘূৰিবলৈ সময় নাপায়। কিন্তু তাৰ ভিতৰতে কি হ'ল, এওঁ নামত মানে পাৰিবাৰিক, ধৰক কিছুমান মাটি বাৰী ক্ষেত্ৰৰ কথা কৈছোঁ। আমাৰ ঘৰৰ মানুহৰ একোৱেই নাই, আমাৰ বিশেষকৈ ভাই ককাই দুজনৰ একো নাই, কিন্তু কিছুমান পাৰিবাৰিক কণ্ডলৰ সৃষ্টি হৈছে আৰু সেই সৃষ্টিৰ ফলত আমাৰ এওঁ নামত কিছুমান ভুৱা নথি পত্ৰ উলিয়াইছে, যিটো নেকি আমাৰ এওঁ গমেই নাপায়। ভুৱা নথি পত্ৰ উলিয়াই আমাক মানে বহুত কৈছে আৰু ইয়াত চহী কৰিব লাগে, মানে ভুলবশতঃ কিবা নাম মানে মাটিত বেলেগৰ নাম বেলেগত সোমাই আছে, তেনেকুৱা ধৰণৰ। তাৰপিছতে আমি সেইটো গমেই নাপাওঁ এওঁ নামত কেনেকৈ কি কৰি সেইবিলাক উলিয়াই কৰি আনিছে। সেইকাৰণে আমাৰ মনটো এইকেইদিন বহুতেই বেয়া হৈ আছে, বিশেষকৈ এই এসপ্তাহমানৰ পৰা। তাৰপিছত এওঁ মানে অকণমান যিহেতুকে কথা কম কয়, এওঁ ভাবিছে মইতো কৰাই নাই, মোৰ নামত কিয় এইবিলাক উলিয়াই আনিব লাগে। সেইকাৰণে মানে সেইখিনি কথা ভাবিয়ে মানে আমি অকণমান খেলি মেলি সৃষ্টি হৈছে আমাৰ মাজত, মানে সেইকাৰণে আপোনালোকলৈ প্ৰেৰণ কৰিছোঁ। অন্যৰ কথা নহয়, খালী পৰিয়াল কেন্দ্ৰিকেই হয়। আৰু আপোনালোকেও চাব, যেতিয়া আপোনালোকৰ মাটি বাৰীসমূহ, আপোনালোকৰ ঘৰত যেতিয়া 7জন বা 10জন ভাই ককাই থাকিব, কথাটো শুনিব, সেই 10জন ভাই ককাইৰ ভিতৰত ভুলবশতঃ বাৰু আমাৰ মাটিৰ লগতে আপোনালোকৰ নামকেইটা সংযোজন হৈ আছে, কিন্তু আপোনালোকৰ ধৰক সেই নামকেইটা উঠাবলৈ হ'লে আকৌ যদি নতুনকৈ নাম জাৰি কৰিব হয়, তেতিয়া বাৰু আপোনালোকে সেই 7জন ভাই ককাইৰ নামৰ ঠাইত 3জনৰহে দিব নেকি, কওকচোন? বাকী কেইজন কি হ'ব? বাকী কেইজনেতো আমাক ধৰিব যে আমাৰ নামটো কিয় নাথাকিলে। সেইবিলাক আমি যেতিয়া পইণ্ট ধৰিলোঁ, তেওঁলোকে কি কৰিলে, আমাক জোৰ জবত চহী কৰিবি নে নকৰ কৈছে। তেতিয়া আমি কৈছোঁ যে আমি কেতিয়াও চহী নকৰোঁ, চহী কৰিম যদিহে তেওঁলোকৰ বাকী কেইজনো থাকে, মানে গোটেই ভাই ককাই কেইজন যদি থাকে, ইয়াত নাম ভাই ককাই কেইজনৰ যদি নাম থাকে, তেনেহ'লে আমি তাত চহী কৰাত আমাৰ কোনো আপত্তি নাই। কিন্তু তেওঁলোকে সেই কথাটো নামানি আমাক এঘণ্টাও সময় নিদিলে, কাগজখন পঢ়ি চাবলৈকো নিদিলে। কিজানি সেই পাকটো গম পাম, গতিকে মই লগে লগে কি কৰিলোঁ, কাগজখন খোজাৰ সময়ত মোৰ দেওৰটোক মই লগে লগে একদম মানে মোবাইলত মাৰি থলোঁ। আৰু সেই কথাখিনি মই ঘৰৰ সকলোকে ক'লোঁ, কাৰণ এওঁ তেতিয়া অফিচত আছিলে, মোৰ ল'ৰাটো বাহিৰত আছিলে। মই এতিয়া আহি পোৱাৰ লগে লগে সকলোখিনি ক'লোঁ। আৰু তেনেকুৱাতে আমাৰ মাছ মাংসও খোৱা হোৱা নাছিলে। এতিয়া কাকুহঁত যিহেতুকে আহিছে, সেইকাৰণে মাছ মাংসখিনি আপোনালোকক দেখালোঁ দেই, ইয়াৰ মাজতে কৈ দিছোঁ। আৰু এইবিলাকে ইমান ডাঙৰ সংঘাতৰ সৃষ্টি হৈছেগৈ। আৰু আজি আমি যাব লাগিব কোৰ্টলৈ, সেইটো কামৰ কাৰণে, চাওকচোন। আৰু কোৰ্টত আমি আগতে আমাক কৈয়ে থৈছে, মেজিষ্ট্ৰেটে কৈছিলে যে এইটো আপোনালোকৰ যিকেইজন ভাই ককাই আছে তেওঁলোকৰ চহী কৰাই আনিব, তাৰপিছতে অট'মেটিকেলি উঠিব। কিন্তু তেওঁলোকে সেইটোকে নকৰি আমাৰ নামত দলিল উলিয়াইছে, আমাৰ মিষ্টাৰৰ নামত উলিয়াইছে, আমি গমেই নাপাওঁ। সেইবিলাক উলিয়াই পেলাই আমিহে আকৌ তাত চহী কৰিব লাগে, চাওকচোন বাৰু কেনেকুৱা ধৰণৰ কথা। আৰু সেয়েহে এতিয়া যাবলৈ ওলাইছোঁ তালৈ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আৰু চাওক, তেওঁলোকে যিখন কাগজ আমাক চহী মাৰিবলৈ দিছিলে, সেই কাগজখনত এনেকুৱা কিছুমান কথা লিখা আছিলে, যিটো কথা নেকি তেওঁলোকে আমাৰ এওঁ অফিচলৈ যোৱা সময়তহে কাগজখন দিছে, মানে এনেকুৱা এটা পৰ্যায়ত দিছে যে পটাপট চহীটো কৰক আৰু আমাক দিয়ক। আমিতো পঢ়ি চাম ন, এখন কাগজত যেতিয়া এটা চহী কৰিবলৈ দিব, সেইটো আমিতো পঢ়ি চাবই লাগিব।
গতিকে আমি ধুনীয়াকৈ পঢ়ি চালোঁ আৰু লগে লগে মোৰ এডভকেট আছে মই নগাঁৱলৈ মই হোৱাটছআপত চেণ্ড কৰিলোঁ তেওঁলোকে কৈছে কেতিয়াও চহী নকৰিবা এইখন ডুপ্লিকেট হয় গতিকে আপোনালোকে চাওকচোন মই মোবাইলত মাৰি থলোঁ বুলিহে বাৰু সেইটো প্ৰুফটো ওলাই গ'ল আজি মই ঘৰত থকা মানুহজনী নিজে আহি পেলাই প্ৰমাণ দিলেহি যে আমি তুহুতৰ ওপৰত ডুপ্লিকেট কৰিছোঁ মানে 2 নম্বৰে কৰিছোঁ চাওকচোন ভগৱান মোৰ লগত আছে গতিকে মোক দেখাই দিলে আৰু সেয়েহে এতিয়া আমি ন্যায় বিচাৰি আমি সকলো আমাৰ ঘৰৰ মানুহ আমি যাবলৈ ওলাইছোঁ এতিয়া হেৰিলৈ মানে কোৰ্টলৈ কি হ'ল দেহা কোৰ্টলৈ যাবলৈ ওলাইছোঁ আৰু আপোনালোককো কথাখিনি জনাইছোঁ আৰু কি হয় কি নহয় সকলোখিনি আপোনালোকক ক'ম বাকী কি ক'ম ল'ৰা ছোৱালীহালে আনিছে মোলৈ এখন শাৰী আৰু লগতে আনিছে এটা ডাঙৰ চাহপাতৰ টোপোলা আৰু সেই টোপোলাটো মোৰলৈ দি পঠিয়াইছে মোৰ এগৰাকী বহুত ভাল শুভাকাংক্ষী হয় কুৰিয়াৰ কৰি দি পঠিয়াইছে আৰু মাইনাহঁতৰ দোকানতেই আছিলে সেই চাহপাতৰ পেকেটটো মাইনাহঁতৰ এড্ৰেছতে দিছে কিন্তু মোক দিছিলে দেই মোৰ কাৰণে দি পঠিয়াইছে গতিকে ইমান ভাল লাগিছে আৰু শাৰীখন আপোনালোকক দেখাম আৰু এতিয়া সেইখিনিকে আপোনালোকক ক'লোঁ আৰু তাতকেনো কি বুলি কম কওকচোন ইমানেই মনটো বেয়া লাগিছে আমি ঘৰত আছোঁ আৰু কাৰোবাৰ যদি তেনেকৈ থাকিবলৈ মন আগতেও কৈছোঁ ভালকৈ যদি এখন ঘৰ বনাই থাকিবলৈ মন তেওঁলোকে আগতেই ঠিক ঠাক কৰি ল'ব লাগিছিলে এতিয়া আমি সুন্দৰকৈ এনেকুৱাই হওক লাগিলে অট্টালিকা নহয় এনেকৈ আমি ঘৰখন বনাই আতুম টুকাৰিকৈ আমি আছোঁ আমাকে দেখি তেওঁলোক জ্বলি পকি মৰিছে ইহঁত এতিয়া এনেকৈ থাকে আমি এতিয়া কিয় এনেকৈ থাকিব লগা হ'ল তেওঁলোকে সেইটো আগতেই ব্যৱস্থা কৰিব লাগিছিলে মই আপোনালোকক কৈছোঁ যে মই কিমান কষ্ট কৰি এই ঘৰখন বনাইছোঁ যদি কোনোবাই ওপৰতে আহি পেলাই এনেকৈ ভাঙিবলৈ বিচাৰে তেনেহ'লে আপোনালোকে সদায় এৰিব জানো কওকচোন আপোনালোকে সদায় এৰিবনে গতিকে মোৰ লগত যিখিনি অন্যায় হৈছে মই প্ৰত্যেকটো কথাই আপোনালোকক জনাম আৰু মই জানাত মানে আপোনালোকেও হয়তো কাৰোবাৰ এনেকুৱা সমস্যাত পৰিব পাৰে ভাই ককাইৰ ভিতৰত এনেকুৱা কিন্তু আপোনালোকক এইখিনিতে মই আৰু এটা কথা কওঁ মোৰ ডিকু দেউতাক আৰু আমাৰ দুজনেই ভাই ককাই আমাৰ দুজনৰ ভিতৰত কিন্তু এইবিলাক নাতি বাৰী কিন্তু সংঘাত একো নাই সেইখিনিকে আপোনালোকক ক'লোঁ কি হ'ল এই তাত চোৱা মই সেইখিনিকে আপোনালোকক ক'লোঁ আৰু বাকীনো কি ক'ম আপোনালোকক দেখাই আছোঁ আনাচোন বেগটো লৈ আনাচোন এইখিনিতে আহিলে আকৌ আমাৰ ডিকু দেহা এতিয়া আপোনালোকে বাৰু ডিকু দেহাক দেখি আছে মোৰ ভিডিঅ'টো যিহেতুকে মই এতিয়া ভইচ অভাৰ দি আছোঁ ইয়াত দেখিছে কিন্তু ডিকু দেহা এতিয়া যাবলৈ ওলাইছে স্কুল আৰু মই ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াওঁ ৰাতিপুৱা সেইটোৱে কথা ক'লোঁ এইটো লৈ আৰু কি বুলি ক'ম এতিয়া শাৰীখন আপোনালোকক দেখাম আৰু বাকী ল'ৰা ছোৱালীকেইটাৰ লগততো মই আলোচনা কৰিবই লাগিব আৰু তেওঁলোকে যোনখন কাগজত আমাক চহী কৰিব দিছিলে কাগজখন মই হোৱাটছআপে সকলোকে দি দিছোঁ মোৰ যোনকেইজন জেঠালৰ নামো তাত উঠা নাছিলে তেওঁলোককো দিলোঁ আৰু মোৰ যোনগৰাকী আমাৰ চম্পা মানে চামেলিৰ মাক চাওক আজি চামেলিৰ মাকক ময়ে মানে আনি দিয়া নিচিনা মোৰ জেঠাল হ'ব পাৰে কিন্তু বৌক ময়ে আনি দিছোঁ কিন্তু যিহেতুকে আমাৰ দাদাৰ কিছুমান দুৰ্ঘটনা হৈছিলে সেইকাৰণে বৌক অনাটো আমাৰ জৰুৰী আছিলে বৌক মই আনি দিলোঁ আমাৰ চামেলি জন্ম হ'ল কিন্তু এতিয়া চামেলিহঁত ক'ত যাব হয়নে দাদা ঢুকাই গ'ল কিন্তু এতিয়া সিহঁতৰ দায়িত্বটো আমি ল'বই লাগিব মই বুলি নহয় আমি সকলোৱে লোৱাটো আমাৰ মানৱতাৰ খাতিৰত পৰে হয়নে নহয় এতিয়া বিপদে আপদেতো আমিয়ে চাব লাগিব ন দাদা নাই যেতিয়া কিন্তু সেই বৌক যেতিয়া নিথৰুৱা কৰিব বৌৰ নামটো যেতিয়া কাগজত অন্তৰ্ভুক্ত নহ'ব তেতিয়া বাৰু আমি কি কৰিম কওকচোন ক'লে পঠিয়াম মানুহগৰাকী সেই বহুত কথা আহি পৰে আৰু সেইবিলাক পইণ্ট ধৰিছোঁ আৰু তেওঁলোকৰ মতেদি মানে ইয়াত তেনেকৈ থাকিব নালাগে ক'ত যায় যাওক সেইবিলাক কথা নহ'ব আমি মানে উভয়ৰে আমি সকলোৰে চিন্তা কৰিব লাগিব সকলোৱে পাক যোন যেনেকৈ আছে তেনেকেই নিজেই নামজাৰিবিলাক কৰি লোৱাত আমাৰ কোনো আপত্তি নাই ভুলবশত আমাৰ লগত নামটো সংযোজন হ'ব পাৰে আমাৰ নামত উঠি থাকিব পাৰে তেওঁলোকৰ সকলোখিনি মাতি পাৰে কিন্তু আমিতো নিদিওঁ বুলি কোৱা নাই আমি চহী মাৰি আমিতো সকলোখিনি এগ্ৰী আছোঁ আমি একদম য'ত যাব লাগে সকলোতে আমি এটাই কৈছোঁ আমাৰ তেওঁলোকৰ নামজাৰি কৰাত আমাৰ কোনো আপত্তি নাই কিন্তু তেওঁলোকে সেইটোকে নকৰি তেওঁলোকে এনেকুৱা এটা কাম কৰিছে মানে একদম সম্পূৰ্ণকৈ আগৰ পৰা আমাৰ কাকা দেউতাৰ নাম উঠিব লাগিব কাকা দেউতাৰ নাম উঠি পেলাই তাৰপিছত তেওঁলোকৰ ভাই ককাই মানে গোটেইকেইজনৰ নাম নহয় দুজন মানুহে উঠিব লাগিব সেইটো কেনেকুৱা ধৰণৰ যুক্তি হেৰি মানে কওকচোন আপোনালোকে সেইকাৰণে সেইখিনিকে আমি যুক্তি ধৰাৰ কাৰণে আমাৰ লগত এনেকুৱাখিনি হৈছে আৰু যিখিনি কৰিব লাগে আমিও কৰিছোঁ আৰু শেষত এটা উপায়বিহীন হৈ এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু এইখিনিতে আপোনালোকক কওঁ এয়া আনিছে মাইনাই মোৰ কাৰণে দুখন এইখন মোৰ বেডৰুমতে মাইনাই পাৰি দিছে বহুত ভাল লাগিছে হয়নে এয়া চাওকচোন ইমান ধুনীয়া লাগিছে সেইখিনি কথাৰ মাজতে ক'লোঁ আৰু এফালে আনিছে আৰু এখন ডাইনিঙত পাৰিছে মাইনাই আৰু এনেকুৱা সজোৱা বস্তুবিলাক আনিলে মোৰ বহুত ভাল লাগে যিমানেই কাপোৰ কানি নানক কিয় এনেকুৱা ধৰণৰ বস্তুবিলাক মোৰ বহুত ভাল লাগে এই দুখন আনিছে আৰু মই কৈছোঁ বিয়নীহঁতলৈ আনিছেনে নাই কৈছে মায়ে আনিছোঁ কাৰণ দুখন ঘৰ তাই এতিয়া হয়নে নহয় তাই ইয়াতো দিব লাগিব তাতো দিব লাগিব আৰু এইখন আনিছে কিবা চাউথ ইণ্ডিয়ান শাৰী আৰু এই শাৰীখন মোৰ বহুত ভাল লাগিছে আপোনালোকক পিন্ধি পেলাই দেখাম ফলছ লগাব লাগিব আৰু
সেয়াই আপোনালোকক দেখালোঁ মই ল'ৰা ছোৱালীকেইটাই দিয়া মৰমৰ উপহাৰটো আৰু ভইচ অভাৰ এটা কাৰণে দিছোঁ ইমান খচং মচং কৰি আছিলে মানে শব্দ কিছুমান সেইকাৰণে এনেকেই দি দিলোঁ আৰু এতিয়া মোৰ হাতত দেখা পাইছে সেয়া মাইনাই বনাই আছিলে মাংস আৰু সেই মাংসখিনি মানে মোক এতিয়া তাই মোক শুকানে হ'লেও অকণমান দিয়ে সি তাই বনাই পেলাই মায়ে অকণ খাই চাওকচোন আৰু তাইৰ হাতৰ জুতিটো বহুত একদম বেলেগ আৰু যোনসকলে খাইছে গম পাইছে আৰু এইখিনিকে ক'লোঁ আৰু মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল যোনসকল মোৰ ওচৰৰ ভিউৱাৰ্ছ আছে সকলোকে কৈছোঁ বহুত সুন্দৰ সুন্দৰ কালেকশ্যন আহিছে গৰম কাপোৰ আৰু বেগৰ পৰা লেডিজ বেগ লেডিজ জোতা তাৰপিছত চেণ্ডেল মূৰত মৰা ক্লিপ একদম মানে মাফলা টুপি সকলোখিনি পাব আমাৰ #ট্ৰেণ্ডিঙত গতিকে আহক বহুত ধুনীয়া ধুনীয়া গৰম চুটবিলাক পাব জেন্টছ লেডিজ সকলোৰে পাব চাদৰ মেখেলাও পাব মানে ৱেষ্টাৰ্ণ সকলোখিনিয়ে পাব আপোনালোক আহিব আৰু বহুত সুলভ মানে কম দামত আপোনালোকক দিব আৰু আপোনালোকে যদি মানে জানিব বিচাৰে প্ৰাইচটো কিমান আপোনালোকে আমাৰ মাইনাৰ ইনষ্টাগ্ৰামত চাব সকলো প্ৰাইচ তাত কৈ থোৱা আছে গতিকে মই আশা কৰিছোঁ আপোনালোক আহিব আৰু নিউ ধুনীয়া ধুনীয়াকৈ একদম আপোনালোকে পিন্ধি পেলাই পূৰা একদম চেলফি মাৰিব পাৰিব ইনষ্টাত ফটো দিব পাৰিব হয়নে গতিকে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল হাঁহি মাতি ভাল পাওঁ আৰু বেলেগেও হাঁহি মাতি থাকিলে মোৰ বহুত ভাল লাগে সেইকাৰণে মই বেলেগৰ সমালোচনা নকৰি এইখিনিতে ব্যস্ত হৈ থাকোঁ গতিকে সকলো ভালে কুশলে থাকিব এতিয়া বাই বাই